পুৰুষায় বিদ্মহে বক্ৰতুণ্ডায় ধীমহি তন্ন দন্তি প্ৰচোদয়াৎ বক্ৰতুণ্ড মহাকায় সূৰ্যকৌটি সমপ্ৰভম নিৰ্বিঘ্নম কুৰুমে দেৱ সৰ্বকাৰ্যেষু সৰ্বদা। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে আগন্তুক যিটো নতুন বছৰ আহি আছে সকলোকে হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আমি আচলতে বহাগ মাহৰ পৰা সকলো বস্তু আৰম্ভ কৰোঁ, তথাপিও যিসকলে নতুন বছৰৰ কাৰণে জানুৱাৰী মাহৰ পৰা চাব ইচ্ছা কৰে তেওঁলোকে চাব পাৰে ৰাশিফলখিনি। আজি মই ধনু ৰাশিৰ বিষয়ে গোটেই বছৰটোৰ ৰাশিফলখিনি দি দিম। যিহেতু কিছু দীঘলীয়া হয়, যিমান পাৰোঁ মই ছুটি কৰিম, শুভ আৰু অশুভখিনি কৈ দিম। বহুতখিনি দীঘল কৰিলে সুবিধাও হয় আৰু কিন্তু এটা বছৰৰ ৰাশিফল দিওঁতে যদি ভালদৰে দিয়া যায় 2 ঘণ্টা 3 ঘণ্টা লাগি যায়। যদি ধনু ৰাশিৰ বিষয়ে আমি চাওঁ, বছৰৰ আৰম্ভণিতে আমি 1 তাৰিখে চাম বছৰৰ আৰম্ভণিতে কেনেকুৱা। যিহেতু আপোনাৰ ৰাশিতে বহি আছে ৰবি আৰু চন্দ্ৰ, তৃতীয়ত আছে শুক্ৰ আৰু শনি, চতুৰ্থত আছে ৰাহু, ষষ্ঠত আছে বৃহস্পতি, অষ্টমত আছে মংগল, দশমত আছে কেতু, দ্বাদশত আছে বুধ। এনেকৈ আপোনাৰ ৰাশিফলটো আৰম্ভ হৈছে গোটেই বছৰটোৰ কাৰণে। প্ৰথমতে যদি চাওঁ আমি স্বাস্থ্যটো মেইন, তাৰপিছত মই পাৰ্টকে কৈ দিম। পাৰ্টকে ক'লে কিছু সোনকালে হয়, ছুটি হয়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ৰাশিতে বহি আছে ৰবি আৰু চন্দ্ৰ, পিতৃ আৰু মাতৃ। ৰবি আৰু চন্দ্ৰক আমি পিতৃ মাতৃ বুলি ধৰা যায়। গতিকে আপোনাৰ ৰাশিৰ অধিপতি হিচাপে বৃহস্পতি আছে ষষ্ঠত। গতিকে স্বাস্থ্য ক্ষেত্ৰত বহুত শুভ নহয় বছৰৰ আৰম্ভণিত। বৃহস্পতি অশুভ ভাৱত থকাৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ, সৰু সুৰা ৰোগ এনেকুৱা দেখা যায়। ৰবিৰ কাৰণে মূৰৰ বিষ, যিহেতু সো ছাইডত আছে, গতিকে সো ছাইডৰ মূৰৰ সো ছাইডত বিষ হ'ব পাৰে, এটা ছাইডত সোঁফালে মূৰৰ বিষ হ'ব পাৰে, চকুৰ অকণমান অসুখ হ'ব পাৰে। গতিকে ৰবি আৰু চন্দ্ৰ একেলগে আছে, চকু বা চকু দুফালে অলপমান সৰু সুৰা অসুখ হ'ব পাৰে। গতিকে অলপ চাই চিতি চলিব। প্ৰথম মই গোটেই বছৰৰ কথা কোৱা নাই, এইখিনি বাৰু মাহৰখিনি ধৰিলোঁ জানুৱাৰী মাহতে। আৰু যদি চাওঁ বৃহস্পতি ষষ্ঠত আছে এপ্ৰিল মাহলৈকে। বৃহস্পতি বহুত শুভ নহয় এপ্ৰিললৈকে। এপ্ৰিলৰ পৰা বৃহস্পতি সপ্তমত যাব, গতিকে কেন্দ্ৰত যাব। কেন্দ্ৰত যোৱাৰ লগে লগে আপোনাৰ কিন্তু স্বাস্থ্য যিখিনি অশুভ আছিল গোটেই বছৰটো, যোৱা এপ্ৰিল মাহৰ পৰা এই বছৰ এপ্ৰিললৈকে বৃহস্পতি বহুত শুভ যোৱা নাই আপোনালোকৰ। গতিকে বৃহস্পতিৰ কাৰণে বহুতখিনি অশুভ, পৰা দুখ পোৱা, এক্সিডেণ্ট, সৰু সুৰা এনেকুৱা মানে আপোনালোকৰ কিছু অশুভ চলিও আছে। বৰ্তমানো বহুত শুভ নহয়। এপ্ৰিল মাহৰ পৰা কিন্তু শুভ ফল লাভ কৰিব আপোনালোকে বৃহস্পতিৰ পৰা। বৃহস্পতিয়ে মানুহক থেতেলে মাৰে বুলি কয়, মানে মানুহ নামাৰে কিন্তু থেতেলা কৰে। সেইকাৰণে আপোনালোকৰ গা থেতেলা হ'ব পাৰে, এনেকুৱা হৈও গৈছে অলৰেডি যোৱা এপ্ৰিল মাহৰ পৰা। গতিকে এই বছৰৰ এপ্ৰিললৈকে কিন্তু অকণমান অশুভ আছে, আপোনালোকে চাই চিতি চলিব। যিহেতু মংগল আপোনালোকৰ অষ্টমত আছে, মংগল হ'লেও কাটা চিঙা, অপাৰেশ্যন, দুখ পোৱা, এক্সিডেণ্ট, পৰা হৰা এইবিলাকো কিন্তু বহুত শুভ নহয় মংগল। গতিকে আপোনালোকৰ অকল জানুৱাৰী মাহটো অশুভ। ফেব্ৰুৱাৰীত আকৌ মংগল যিহেতু বক্ৰী হ'ব, বক্ৰী হ'লে ফলবিলাক অকণমান ইফাল সিফাল হ'ব, অকণমান বেলেগ কৰিব। গতিকে ফেব্ৰুৱাৰী মাৰ্চত বক্ৰী হ'ব। বক্ৰী হ'লেও আপোনালোকৰ সপ্তমত যাব, প্ৰতিপত্নী স্থানত। তেনে ক্ষেত্ৰত বিশেষ অশুভ নাই, মাত্ৰ বিবাহ বাৰুহত অকণমান বাধা আহিব পাৰে বিবাহত। গতিকে বিবাহৰ ক্ষেত্ৰত আপোনালোকে অলপমান মংগলৰ প্ৰতিকাৰ কৰি ল'ব, যিসকলে বিবাহ পাতে জানুৱাৰী মাহত বা ফেব্ৰুৱাৰী মাহত। আৰু যদি চোৱা যায় মে' মাহত আকৌ শনি মানে মংগল নিজ গৃহত আকৌ আহিব, মানে য'ত বহি আছে বৰ্তমান। গতিকে মে' মাহটো বহুত শুভ নহয়। আপোনালোক মনত ৰাখিব, আপোনালোকৰ মংগল অশুভ আছে জানুৱাৰী মাহত, ফেব্ৰুৱাৰী মাৰ্চত বিশেষ অশুভ নাই, মাৰ্চ এপ্ৰিলতো বিশেষ অশুভ নাই। মে' মাহত কিন্তু অশুভ আছে। আৰু জুন মাহত, মে' জুনত যিহেতু আকৌ আগৰ ঠাইত গুচি আহিব আপোনালোকৰ অষ্টমত। অষ্টম হৈছে মৃত্যুস্থান, স্বাস্থ্য হৈছে ষষ্ঠ, আৰু আপোনাৰ ৰাশি হৈছে যিহেতু গোটেই জাতকজন। গতিকে ৰাশিত ৰবি পাপগ্ৰহ, ষষ্ঠত যিহেতু বৃহস্পতি অশুভ হৈ আছে, অষ্টমত মংগল হৈ আছে। গতিকে এইকেইটা ৰাশিত এইকেইটা গ্ৰহ বঢ়াৰ কাৰণে আপোনালোকৰ বহুত শুভ নহয়। যদি চোৱা যায় জুন মাহৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব বেমাৰ আজাৰৰ ক্ষেত্ৰত। জুনলৈকে আপোনালোকে বৃহস্পতি আৰু মংগলৰ প্ৰতিকাৰ কৰিব। বৃহস্পতিবাৰে নিৰামিষ খাওক,
মঙ্গলবাৰে হনুমান মন্দিৰ দৰ্শন কৰক বা হনুমান চালিচা পঢ়ক মঙ্গলবাৰে তেতিয়া কিন্তু আপোনালোকে ভাল ফল লাভ কৰিব। মই তাৰ ৰাশিৰ শেষত ৰাশিফলৰ শেষত মই প্ৰতিকাখিনি দি দিম। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান বহুত শুভ নহয়, এইটো কিন্তু মনত ৰাখিব। এপ্ৰিলৰ পৰা শুভ কিছু ক্ষেত্ৰত আৰু জুনৰ পৰা কিন্তু শুভ হ'ব, জুন মাহৰ পৰা অতি শুভ একদম ডিচেম্বৰলৈকে স্বাস্থ্যৰ ক্ষেত্ৰত। গতিকে বহুত দিনৰ পৰা আপোনালোকৰ অশুভ হৈ আছে, বৰ্তমান কিন্তু শুভ ফল লাভ কৰিব জুনৰ পৰা, এপ্ৰিল আৰু জুনৰ পৰা। গতিকে চাওঁ আমি ধন টকা পইচাৰ ক্ষেত্ৰত, যিহেতু ধনস্থানৰ অধিপতি হৈছে মাৰক স্থান আৰু মাৰক স্থান হিচাপত যিহেতু শনি আপোনাৰ ধনপতি, টকা পইচাৰ ক্ষেত্ৰত শনি আছে তৃতীয় স্থানত, ভাতৃ স্থানত। যদি মাৰক স্থানৰ অধিপতি হৈ মাৰক স্থানতে বহি আছে, তেনে ক্ষেত্ৰত শনিয়ে ভাল ফলে প্ৰদান কৰিব। টকা পইচাৰ ক্ষেত্ৰত কিন্তু শুভ, আপোনালোকৰ শুভ কৰ্ম হ'ব, ঘৰত ভাল ভাল কামত পইচা যাব। কিন্তু ধনস্থান আপোনাৰ খৰচ ক্ষেত্ৰত যিহেতু শুক্ৰ আছে, দেৱতাৰ গৃহ বা শুক্ৰৰ ক্ষেত্ৰত আপোনালোকে দূৰ ভ্ৰমণ, মন্দিৰ ভ্ৰমণ এইবিলাকত কিন্তু পইচা পাতি কিন্তু খৰচ হোৱা যোগ দেখা যায়, কিন্তু ইনকামো হ'ব। তেনে ক্ষেত্ৰত যদি চোৱা যায়, শনিয়ে যেতিয়া ইনকাম দিয়ে বহুত দিয়ে। শনিৰ কাম হৈছে বৃদ্ধি কৰা। যদি আপোনাৰ ইনকামৰ ঘৰৰ অধিপতি হৈ ভাল ঠাইত থাকে, তেতিয়াহ'লে ইনকামটো বৃদ্ধি কৰিব। যদি স্বাস্থ্যত থাকে, এফালে টকা পইচা উন্নতি কৰিলে স্বাস্থ্যটো বেয়া কৰিব, মানে বেছি কৰে। অষ্টমত থাকিলে মৃত্যুতুল্য কষ্ট, মানে মৃত্যু বেছি কৰে। ভাগ্যস্থানত থাকিলে ভাগ্য বেছি কৰে, কৰ্মস্থানত থাকিলে কৰ্ম বৃদ্ধি কৰে। গতিকে শনিয়ে সদায় বৃদ্ধি কৰে, গতিকে আপোনাৰ কিন্তু টকা পইচা বৃদ্ধি হ'ব গোটেই বছৰটো বুলি ক'লে। প্ৰথম অৱস্থাত যদি চাওঁ আমি, আপোনালোকৰ জুন মাহলৈকে শনি মে' মাহৰ লাষ্টলৈকে ধৰক আপোনাৰ তৃতীয় স্থানত বহি আছে। তৃতীয় স্থানটোত আপোনাৰ বহি থকাৰ কাৰণে টকা পইচাৰ ক্ষেত্ৰত ভাতৃৰ কিন্তু উন্নতি আপোনালোকৰ ফালৰ পৰা। ভাতৃ ভগ্নী, খুৰাৰ ল'ৰা, পেহীৰ ল'ৰা, তেনেকৈ মামাৰ ল'ৰা, যিকোনো ভাতৃ ভগ্নীৰ সকলৰ উন্নতি যুগ দেখা যায়। আৰু কৰ্মযোগো আছে। আপোনাৰ ভাতৃ ভগ্নীয়ে যদি কৰ্ম বিচাৰে অতি শুভ ফল লাভ কৰিব টকা পইচাৰ ক্ষেত্ৰত। আৰু ভাতৃ ভগ্নীৰ পৰা আপোনালোকে টকা পইচা সহায় পাব, অতি শুভ ফলে প্ৰাপ্ত হ'ব আপোনালোকে। অশুভ নাই। যদি আমি চাওঁ, যিহেতু ভাতৃস্থানত শুক্ৰযুক্ত, শনি আৰু শুক্ৰ থাকিলে অতি শুভ। শনি আৰু শুক্ৰ যদি মিত্ৰ। যদি আমি চাওঁ জুন মাহৰ পৰা শনি যিহেতু আপোনালোকৰ চতুৰ্থত প্ৰৱেশ কৰিব, চতুৰ্থ স্থান হৈছে আপোনালোকৰ বন্ধুস্থান। গতিকে কেন্দ্ৰস্থান ধনস্থানৰ অধিপতি হৈ কেন্দ্ৰস্থানত থকাৰ কাৰণেও গোটেই বছৰটো শনিয়ে কিন্তু টকা পইচা দিব আপোনালোকক। ধনস্থানটো অতি শুভ যিকোনো ক্ষেত্ৰত। আৰু যিসকলৰ দোকান আছে, আপোনালোকৰ ব্যৱসায় বাণিজ্য, যদি আপোনালোকৰ হাৰ্ডৱেৰ দোকান, লোহা তামা থকা দোকান, কম্পিউটাৰৰ দোকান আছে, আপোনালোকৰ ব্যৱসায় আছে, কম্পিউটাৰ ব্যৱসায়, লোহাৰ ব্যৱসায়, টিং ভাঙা লোহা ভাঙা যিসকলে কৰে তেওঁলোকৰো উন্নতি হ'ব। গতিকে লোহাৰ ব্যৱসায় কৰাৰ কাৰণে অতি শুভ। আৰু যিসকলে বিল্ডাৰ আছে, বিল্ডিঙৰ কাম কৰে, তেওঁলোকৰো কিন্তু অতি শুভ হ'ব টকা পইচাৰ ক্ষেত্ৰত। মই কৰ্মস্থানটো পিছত কৈ দিম। টকা পইচাৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে অতি শুভ গোটেই বছৰটো। যদি আমি চাওঁ এতিয়া শিক্ষাৰ ক্ষেত্ৰত যদি চোৱা যায়, প্ৰাইমেৰী শিক্ষা যিসকলে কৰি আছে, বৰ্তমান শিক্ষাৰ ঘৰত বহি আছে ৰাহু বহাৰ কাৰণে কিছু অশুভ। বৰ্তমান যিসকলে মেট্ৰিক পৰীক্ষা দিব, 9 পৰীক্ষা দিব, এনেকুৱা আপোনালোকে ৰাহুৰ প্ৰতিকাৰ কৰি ল'ব। ৰাহু যিহেতু নিজ হৈ আছে, আৰু ৰাহুৰ কাৰণে কিছু অশুভ ফল লাভ হ'ব। গতিকে আপোনালোকে চোৱা যায় জানুৱাৰী মাহটো বহুত শুভ নহয়। যদি আমি চাওঁ ফেব্ৰুৱাৰী মাহত যিহেতু শুক্ৰযুক্ত হ'ব, ৰাহু আৰু শুক্ৰ হ'লেও দুটা কিছু অলপমান শত্ৰু, কিন্তু লগত শুক্ৰ কিন্তু মিত্ৰ, ৰাহুৰ লগত অলপ শত্ৰু। গতিকে দুটা শত্ৰু হোৱাৰ কাৰণে কিছু ৰাহুৱে অকণমান অশুভ কৰিব পাৰে। শুক্ৰ কিন্তু তুংগ হ'ব ফেব্ৰুৱাৰীৰ পৰা। যদি আপোনালোকৰ পৰীক্ষা শুক্ৰৰ কাৰণে যদি ফেব্ৰুৱাৰী মাৰ্চত হয় অতি শুভ। এপ্ৰিল মাহত আকৌ কিছু অকণমান অশুভ থাকিব, যিহেতু শুক্ৰ তৃতীয়ত থাকিব। তৃতীয় স্থানটো বহুত শুভ নহয় শুভ কৰাৰ কাৰণে। যদি আমি চাওঁ এপ্ৰিল মাহত গোটেই বহুত শুভ নহয়। মে' মাহত আকৌ আপোনাৰ শুক্ৰ তুংগ হ'ব, আৰু শুক্ৰ শনি কেতু ৰাহু বুধ, শুক্ৰ শনি ৰাহু বুধ একেলগে যুক্ত হ'ব, 4টা গ্ৰহ যুক্ত হ'ব। গতিকে কিছু ক্ষেত্ৰত শুভ ফল লাভ কৰিব, কিন্তু কিছু ক্ষেত্ৰত অকণমান খেলি মেলি হ'ব পাৰে। যিহেতু নম্বৰ পাবলগীয়া আছিল 80 পাই গ'ল 79, ঠিক তেনেকুৱা সৰু সুৰা খেলি মেলি হ'ব পাৰে মে' মাহত। জুন মাহ, জুলাই মাহ এইখিনিত ভাল, গোটেই বছৰটো ভালে।
অশুভ নাই গোটেই বছৰটো প্ৰাইমাৰী শিক্ষাৰ কাৰণে। যদি আমি চাওঁ আপোনালোকৰ যিকোনো ক্ষেত্ৰত শত্ৰু মিত্ৰ বন্ধুৰ ক্ষেত্ৰত আপোনালোকৰ যিহেতু জানুৱাৰী মাহত কিছু অলপ শত্ৰু থাকিব বন্ধুৰ কাৰণে, লগ বন্ধু অকণমান শত্ৰু, কিন্তু আপোনালোকৰ ফেব্ৰুৱাৰী মাহত অতি শুভ, লগ বন্ধুৰ পৰা সহায় লাভ কৰিব, কোনো কাৰণত শত্ৰু নাথাকে। ফেব্ৰুৱাৰী মাহত মাৰ্চ মাহত অকণমান এপ্ৰিলত অকণমান শত্ৰু থাকিব আৰু আপোনালোকে অলপ চাই চিতি চলিব। অক্টোবৰ নৱেম্বৰত যদি অক্টোবৰ নৱেম্বৰত অকণমান চাই চিতি চলিব তেতিয়া ভাল ফল লাভ কৰিব। অকণমান শত্ৰু থাকিব পাৰে বন্ধুৰ পৰা, বন্ধু অকণমান ঠগাব পাৰে, টকা পইচা লৈ গ'লে নিদিব পাৰে, তেনেকুৱা অকণমান শত্ৰুতা হ'ব পাৰে বন্ধুৰ পৰা। গতিকে আপোনালোকৰ কিন্তু অক্টোবৰ নৱেম্বৰত অকণমান অশুভ আছে আৰু এপ্ৰিল মাহত বাকী কিন্তু অতি শুভ। যদি আমি চাওঁ যান বাহন, আপোনালোকে যান বাহন ক্ৰয় কৰিব ইচ্ছা কৰে, আপোনালোকৰ কিন্তু যান বাহন যোগ আছে, যিহেতু ৰাহু নিজ হৈ আছে আপোনালোকৰ সেই স্থানত। গতিকে শুক্ৰ বহিব ফেব্ৰুৱাৰী মাহত। আপোনালোকে যিমান পাৰে এতিয়াৰ পৰা চাই ল'ব, ফেব্ৰুৱাৰী মাৰ্চত কিন্তু আপোনালোকৰ যান বাহন যোগ আছে। যদি যান বাহন মাটি বাৰী ক্ৰয় কৰিব ইচ্ছা কৰে আপোনালোকে কিন্তু ফেব্ৰুৱাৰী মাৰ্চত একদম কম সময়তে লাভ কৰিব, যদি ইচ্ছা কৰি আছে ধনুৰাশিৰ জাতক জাতিকাসকলে। আৰু যদি চোৱা যায় মে' মাহতো কিন্তু যান বাহনৰ যুগ আছে আৰু মাটি বাৰীৰ যুগ আছে, যিহেতু মংগলে নৱম স্থানত অষ্টম আৰু চতুৰ্থ আৰু অষ্টমত দৃষ্টি দিয়ে। গতিকে আপোনালোকৰ অষ্টমত যদি চোৱা যায় তৃতীয় আপোনালোকৰ, গতিকে মংগল যদিও কিছু নিজ হৈ আছে আপোনালোকৰ তৃতীয়ত দৃষ্টি দিছে শনিযুক্ত। মংগলৰ শনি থাকিলে কিছু ক্ষেত্ৰত অকণমান ভালো হয়, কিছু ক্ষেত্ৰত অকণমান অশুভ হয়। মংগলৰ দৃষ্টিত যিটো শনি সঞ্চাৰ হ'ব মে' মাহৰ শেষৰ ফালে জুনত, গতিকে আকৌ মংগলে দৃষ্টি দিব আপোনাৰ মে' মাহৰ পৰা জুনলৈকে। মংগলে দৃষ্টি দিয়াৰ কাৰণে আপোনালোকৰ অতি শুভ ফল লাভ কৰিব মংগলৰ কাৰণে। গতিকে আমি মংগলৰ কাৰণে আপোনালোকৰ মাটি বাৰী কামবিলাক হৈ যাব জুনৰ পৰা। মে' জুনত কিন্তু ভাল ফল লাভ কৰিব মাটি বাৰী কামতো। গতিকে এইখিনি আপোনালোকৰ চাই ল'ব। এটি ফেব্ৰুৱাৰী মাৰ্চত আৰু মে' মাহত অতি শুভ ফল লাভ কৰিব যান বাহনৰ কাৰণে, এইখিনি আপোনালোকে চাই ল'ব। আৰু অক্টোবৰ নৱেম্বৰত কিছু অশুভ থাকিব যান বাহনৰ কাৰণে, বাকী গোটেই মাহকেইটা শুভ বুলি ধৰিব পাৰি, মধ্যম ফল। যদি আমি চাওঁ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ জাতক জাতিকাসকলৰ অধিপতি হৈছে মংগল। উচ্চ শিক্ষাত মংগল যিহেতু বৰ্তমান অষ্টমত বহি আছে, গতিকে উচ্চ শিক্ষাত কিন্তু অকণমান বাধা বিঘিনি আছে। আপোনালোকৰ যদি চাওঁ জানুৱাৰী মাহ, ফেব্ৰুৱাৰী মাহত অকণমান শুভ হ'ব, মাৰ্চত অকণমান শুভ হ'ব, মে' মাহত আকৌ অকণমান মে' জুনত অকণমান অশুভ আছে উচ্চ শিক্ষাৰ কাৰণে। গতিকে বাকীখিনি অতি শুভ বাকীকেইটা বছৰত। কিন্তু উচ্চ শিক্ষা যিসকলে কমাৰ্চ পঢ়ি আছে তেওঁলোকৰ কিন্তু অকণমান খেলি মেলি, অকণমান কষ্টৰ যুগ, যিহেতু আপোনালোকৰ জানুৱাৰীতে কিছু অশুভ, অষ্টমত বহি আছে বৰ্তমান, অষ্টমত বহি আছে বহুদিন হ'ল, 2-3 মাহ হৈ গ'ল অষ্টমত থকাৰ কাৰণে। মানে এক্সাম পৰীক্ষাৰ সময়তে বেমাৰ আজাৰ হ'ব পাৰে, সৰু সুৰা কাটা চিঙা হ'ব পাৰে, দুখ পোৱা হ'ব পাৰে মংগলৰ কাৰণে। গতিকে আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰি ল'ব যিসকলে উচ্চ শিক্ষা দিব বা আহি আছে। আৰু আপোনালোকৰ শুভ ফল লাভ কৰিব জুনৰ পৰা, জুনৰ মাজৰ পৰা ভাল ফল লাভ কৰিব আপোনালোকৰ উচ্চ শিক্ষাৰ জাতক জাতিকাসকলে। গতিকে জুনৰ পৰা গোটেই অশুভ নাই। তথাপি চোৱা যায় এতিয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনালোকৰ পুত্ৰ স্থানৰ অধিপতিও যিহেতু মংগল, আৰু মংগল কিন্তু অষ্টমত আছে, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিছু অকণমান বাধা বিঘিনি, কাটা চিঙা, দুখ পোৱা এইবিলাক হ'ব পাৰে। অকণমান চাই চিতি চলিব, জুনৰ পৰা ভাল ফল লাভ কৰিব। যদি আমি চাওঁ আপোনাৰ ল'ৰা ছোৱালীৰ শিক্ষা, যিসকলৰ ল'ৰা ছোৱালীৰ শিক্ষা পঢ়া শুনা কৰি আছে, প্ৰাইমাৰী শিক্ষা হওক উচ্চ শিক্ষা হওক, তেওঁলোকৰ যদি চোৱা যায় অধিপতি এইটো বুধ আৰু বৃহস্পতি, আপোনাৰ ল'ৰা ছোৱালীৰ কিন্তু উচ্চ শিক্ষাৰ ক্ষেত্ৰত অকণমান বাধা বিঘিনি আছে। আপোনাৰ মংগলৰ প্ৰতিকাৰ কৰিলে বাধা বিঘিনিবিলাক দূৰ হ'ব। আপোনালোকৰ ল'ৰা ছোৱালীৰ উচ্চ শিক্ষা, প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰত অতি শুভ। যিসকলৰ প্ৰাইমাৰী শিক্ষা কৰি আছে মেট্ৰিকলৈকে দিব তেওঁলোকৰ অতি শুভ, যিটো অধিপতি বুধ বৰ্তমান শুভ অৱস্থাতে আছে। কিন্তু আপোনালোকৰ দ্বাদশত যদিও বহি আছে আপোনালোকৰ পুত্ৰ স্থানৰ পৰা অষ্টম, কিন্তু অকল জানুৱাৰী মাহটো অকণ অশুভ থাকিব আপোনালোকৰ ল'ৰা ছোৱালীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত। প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ ল'ৰা ছোৱালীৰ বৰ্তমান অকণমান অশুভ থাকিব, অষ্টমত বহি আছে আৰু জুনৰ পৰা শুভ হ'ব যদি আমি চোৱা যায় পুত্ৰ স্থানটো। যদি আমি চাওঁ সপ্তম বিবাহৰ ক্ষেত্ৰত, আৰু এটা কথা প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ বৰ্তমান কিছু অশুভ, প্ৰেম বিবাহ এইবিলাকত বাধা আহিব পাৰে। প্ৰেম বিবাহত যিহেতু অষ্টমত মংগল আছে, মাংগলিক দোষ চলি আছে, সপ্তম আৰু অষ্টমত মংগল থাকিলে মাংগলিক দোষ থাকে। গতিকে মে' মাহলৈকে কিছু অশুভ থাকিব। যিসকলে প্ৰেম বিবাহ বা ছোৱা বিবাহ পাতিব ইচ্ছা কৰে তেওঁলোকে মংগলৰ প্ৰতিকাৰ কৰি ল'ব।
মই যিমান পাৰোঁ স্পীডত কৈছোঁ আপোনালোকৰ সুবিধা হোৱাকৈ গতিকে জুন মাহৰ পৰা কিছু শুভ ফল লাভ কৰিব আপোনালোকে বিবাহৰ ক্ষেত্ৰত প্ৰেম বিবাহে হওক বা চোৱা বিবাহে হওক যিহেতু আপোনালোকৰ দক্ষিণ দিশত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অতি শুভ বিবাহৰ ক্ষেত্ৰত আপোনালোকে দক্ষিণ দিশত যাব পাৰে আৰু অধিপতি চন্দ্ৰ হিচাপে আপোনালোকে যিহেতু দক্ষিণ আৰু এইফালে পূব আৰু দক্ষিণ ছাইডত আপোনালোকে চাব পাৰে যাব পাৰে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব বিবাহৰ ক্ষেত্ৰত গতিকে আমি তেনে ক্ষেত্ৰত বিবাহত আগবাঢ়িব ইচ্ছা কৰিলে এইখিনি প্ৰতিকাৰ কৰি ল'লে হ'ল যিহেতু আপোনাৰ সপ্তমপতি বুধ গোটেই বুধৰ কাৰণে আপোনালোকে প্ৰতিকাৰ কৰি ল'ব আৰু বুধ যিহেতু বৰ্তমান আপোনালোকৰ দ্বাদশত আছে খৰচ বৃদ্ধি যুগ বিবাহৰ ক্ষেত্ৰত খৰচ বৃদ্ধি হ'ব যদি জানুৱাৰী মাহত বিয়া পাতে এক্সট্ৰা খৰচ বহুখিনি হ'ব পাৰে বাকী বুধৰ কাৰণে আপোনাৰ গোটেই শুভ বুলি ক'ব পাৰি মাত্ৰ মে' মাহত কিছু অশুভ থাকিব মে' আৰু জুনত বাকী গোটেই বছৰটো অতি শুভ গতিকে আমি যদি চাওঁ আপোনালোকৰ ভাগ্য ক্ষেত্ৰত যদি চোৱা যায় ভাগ্য অধিপতি হৈছে এইটো ৰবিৰ কাৰণে ৰবি ক্ষেত্ৰত যদি আমি চাওঁ ৰবি অধিপতি এইটো বৰ্তমান আপোনাৰ ৰাশিতে বহি আছে ভাগ্য গতিকে ৰাশিত যদি ৰবি বহি থাকে অতি শুভ ফল প্ৰদান কৰে ভাগ্য ক্ষেত্ৰত যিহেতু চন্দ্ৰযুক্ত আছে চন্দ্ৰ আৰু ৰবি থাকিলে অতি শুভ ফল প্ৰদান কৰে ৰজা আৰু ৰাণী একেলগে থাকিলে গতিকে তেনে ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি কিন্তু আপোনালোকে চোৱা যায় এপ্ৰিল মাহত অতি শুভ ফল লাভ কৰিব ভাগ্য উদয় হ'ব আপোনালোকৰ এপ্ৰিলত যিকোনো ক্ষেত্ৰত আগবাঢ়িলে শুভ ফল লাভ কৰিব আপুনি যিকোনো টকা পইচাৰ ক্ষেত্ৰত হওক বিবাহৰ ক্ষেত্ৰত হওক লোকে বা কৰ্মক্ষেত্ৰত হওক এইবিলাকত কিন্তু ভাল ফল লাভ কৰিব এইটো লোকৰ ৰবি যিহেতু এপ্ৰিল মাহত তুংগ হ'ব আৰু বাকী গোটেই শুভ বুলি ক'ব পাৰি মাত্ৰ লোকৰ মে' মাহত কিছু অকণমান অশুভ থাকিব ৰবিৰ কাৰণে ৰবি আপোনালোকৰ ষষ্ঠত যাব আৰু গুৰুযুক্ত হ'ব গুৰুযুক্ত হ'লেও গুৰু বৃহস্পতি নিজ হ'ব বা দগ্ধ হ'ব বৃহস্পতি আৰু ৰবি একেলগে থাকিলে বৃহস্পতি দুৰ্বল হৈ যায় বা বেলেগ গ্ৰহ থাকিলেও দুৰ্বল হৈ যায় আৰু যদি চোৱা যায় অক্টোবৰ নৱেম্বৰত কিছু অকণমান অশুভ থাকিব অক্টোবৰৰ 15 পৰা নৱেম্বৰৰ 15লৈকে লোকৰ বাকী ক্ষেত্ৰত কিছু শুভ বুলি ক'ব পাৰি আৰু যদি আমি চাওঁ কৰ্মক্ষেত্ৰত যিহেতু আপোনাৰ কৰ্মাধিপতি হৈছে বুধ আৰু বুধ আছে দ্বাদশত বৰ্তমান আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বহুত শুভ নহয় জানুৱাৰী মাহত ফেব্ৰুৱাৰীৰ পৰা কিন্তু কৰ্মৰ প্ৰাপ্তি যোগ দেখা যায় কিন্তু কেতু আছে আপোনাৰ কৰ্মস্থানত কেতু থকাৰ কাৰণে কেতু অকণমান ৰাহু আছে আৰু কেতু এইফালে ৰাহুৰ দৃষ্টিও আছে কেতুৰ লগত সেই কেতু থকাৰ কাৰণে আপোনালোকৰ কিছু অশুভ ফল পাই আছে কিন্তু যিসকলে প্ৰেছত কাম কৰে যিসকলে সাংবাদিক কৰে যিসকলে লোহা কাম কৰে লোহা লোহাৰী এইবিলাক কাম কৰে বা দোকান ব্যৱসায় আছে তেওঁলোকৰ কাৰণে অতি শুভ যিসকলে বেংকত চাকৰি কৰে যিসকলে LICত চাকৰি কৰে তেওঁলোকৰ কিন্তু অতি শুভ কৰ্মক্ষেত্ৰত যদি চোৱা যায় কেতুৰ কাৰণে কিন্তু বুধৰ কাৰণে বৰ্তমান দ্বাদশত অলপ খৰচ বৃদ্ধি যুগ যিসকলে কৰ্ম কৰি আছে বা কৰ্মৰ প্ৰাপ্তি বিচাৰি আছে পোৱা অকণমান বাধা বিঘিনি আছে বুধৰ কাৰণে অকণমান বাধা থাকিব জানুৱাৰী মাহত আৰু যিহেতু ফেব্ৰুৱাৰী মাহত অতি শুভ কৰ্মৰ প্ৰাপ্তি যুগ আছে মাৰ্চতো শুভ আপোনালোকৰ মাত্ৰ মে' মাহত কিছু অকণমান বাধা আহিব বুধৰ কাৰণে কিন্তু বুধৰ লগত আপোনালোকৰ শনি যিহেতু ৰাহু শনি বুধ আৰু শুক্ৰ এনেকৈ 4টা গ্ৰহ একেলগে লগ হ'ব বুধযুক্ত বুধ যেতিয়া শূন্য গ্ৰহ হ'ব গ্ৰহৰ লগত নাথাকে তেতিয়া আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ যুগ হ'ব যিহেতু কৰ্ম অধিপতি বুধ আপোনালোকৰ আৰু বুধ আৰু যিহেতু কিছু ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি বুধাদিত্য যুগ মাজে মাজে হৈ থাকিব যিহেতু বুধ আৰু ৰবি একেলগে লগ হৈ থাকে তেতিয়া বুধাদিত্য যুগ হয় আপোনালোক কিন্তু আগষ্ট মাহত আৰু ছেপ্টেম্বৰ মাহত অতি শুভ আগষ্ট ছেপ্টেম্বৰ আপোনালোকে কিন্তু 100% কৰ্মপ্ৰাপ্তিৰ যুগ আছে আগষ্ট আৰু ছেপ্টেম্বৰ আপোনালোকে লিখি থ'ব যদি মনত নাথাকে চাই ল'ব আৰু যদি চোৱা যায় আপোনালোকৰ জুনতো অকণমান কৰ্মপ্ৰাপ্তিৰ যুগ দেখা যায় জুন মাহতো এপ্ৰিল মাহত জুন মাহত আৰু আগষ্ট ছেপ্টেম্বৰত 100% কৰ্মযোগ দেখা যায় এইফালে আকৌ আপোনালোকে ডিচেম্বৰত কিন্তু কৰ্মযোগ আছে যে কৰ্ম বিচাৰি যিকোনো কৰ্মপ্ৰাপ্তিৰ যুগ আছে আপোনালোকে পাব পাৰে যদি আমি চাওঁ ইনকামৰ ক্ষেত্ৰত আপোনাৰ ব্যৱসায় বাণিজ্য মই কৈ দিছোঁ ব্যৱসায় যিটো শুক্ৰ আৰু বুধ এনেকৈ শুভ গ্ৰহ যেতিয়া শুভ স্থানত থাকিব তেতিয়া ভাল ফল লাভ কৰিব আপুনি যিহেতু বৰ্তমান তৃতীয়ত আছে চতুৰ্থত যাব জুন মাহত ৰাহু বৰ্তমান আপোনালোকৰ চতুৰ্থত বহি আছে
ৰাহু সঞ্চাৰ হ'ব এইটো জুনত তৃতীয়ত আহিব তৃতীয় ষষ্ঠ একাদশত ৰাহু যেতিয়া থাকে তেতিয়া ভাল ফলে প্ৰদান কৰে গতিকে ৰাহুৱে কিন্তু ভাল ফল প্ৰদান কৰিব আপোনালোকৰ জুনৰ পৰা কেতু আছে বৰ্তমান আপোনালোকৰ কৰ্মস্থানৰ পৰা নৱম স্থানত যাব নৱম স্থানত যোৱাৰ লগে লগে নৱম ভাগ্যত কিন্তু অকণমান সৰু সুৰা সমস্যা হ'ব পাৰে কেতুৰ কাৰণে যিহেতু কেতু আৰু মংগল জুলাই মাহত একেলগে থাকিব জুলাই মাহত কিন্তু আপোনালোকৰ অকণমান অশুভ ফল প্ৰদান কৰিব পাৰে ভাগ্য ক্ষেত্ৰত বা যিকোনো কৰ্মক্ষেত্ৰতো জুলাই মাহটো কিন্তু বহুত শুভ নহয় এতিয়া হৈছে মই প্ৰতিকাৰ যেহেতু মই ছুটি কৰিয়ে কৈছোঁ আপোনালোকক ভাল বেয়াখিনি প্ৰতিকাৰখিনি বহুত দৰকাৰ মই যিহেতু ধুনীয়াকৈ আপোনালোকক প্ৰতিকাৰটো বুজাই দিম যাতে আপোনালোকক বুজি পায় নহ'লে একেলগে ক'লে আপোনালোক বুজি নাপায় ৰবি মই এটা কৈ দিছোঁ ৰবিৰ প্ৰতিকাৰ কেনেকৈ কৰিব ৰবি প্ৰতিকাৰ কৰিব আপোনালোকে অক্টোবৰ মাহত গোটেই বছৰটো ৰবি শুভ বুলি ক'ব পাৰি বিশেষ অশুভ নাই বৰ্তমান ৰাশিত বহি আছে কিন্তু অক্টোবৰত কিন্তু আপোনালোকৰ একাদশত যাব একাদশত থাকিলে অতি শুভ কিন্তু নিজ হৈ একাদশত থাকিব আপোনালোকৰ একাদশ স্থানটো নিজ গ্ৰহ ৰবিৰ কাৰণে গতিকে অক্টোবৰ মাহত আপোনালোকে বেলৰ শিপা ধাৰণ কৰিব চন্দ্ৰ যিহেতু আপোনাৰ ৰাশিতে বহি আছে ৰাশিত চন্দ্ৰ বহি থাকিলে অতি শুভ ফল প্ৰদান কৰে চন্দ্ৰৰ কাৰণে আপোনালোকে একো প্ৰতিকাৰ নকৰিলেও হ'ব মংগল যিহেতু আপোনালোকৰ অষ্টমত বহি আছে প্ৰথমতে কৈছোঁ মংগলৰ প্ৰতিকাৰ কৰিব মংগলৰ কাৰণে আপোনালোকে ভিক্ষাৰীক ভোজনি দিব পাৰে যিকোনো ভিক্ষাৰী এজনক আপোনালোকে কি দিব মই কৈ দিছোঁ আপোনালোকে শুনি যাব চাউল আপোনালোকে মচুৰ দালি নিমখ ৰংগুড়া মিঠাতেল পকা জলকীয়া তাৰপিছত ৰঙা পিঁয়াজ দিব পাৰে ৰঙালাও দিব পাৰে পকা বিলাহী দিব পাৰে এনেকুৱা আপোনালোকে ভোজনী এটা লগতে 50 টকা 100 টকা এটা যিকোনো আপোনালোকে যি পাৰে একেলগে লগ কৰি দক্ষিণ এটা ভিক্ষাৰী এটাক দি দিব আৰু আশীৰ্বাদ ল'ব যাতে আপোনাৰ বেমাৰ আজাৰ ভাল হয় তেতিয়া আপোনাৰ 100% আপোনালোকৰ যেতিয়ালৈকে মংগল বেয়া আছে তেতিয়ালৈকে কিন্তু ভাল ফল লাভ কৰিব গতিকে আমি বুধৰ কাৰণে বৰ্তমান অতি শুভ বুধ যিহেতু আপোনাৰ কৰ্মপতি আৰু বিবাহৰ অধিপতি যদি আপোনালোকৰ কৰ্মস্থানত কিছু অশুভ হৈ আছে আগবাঢ়িব পৰা নাই বিবাহত অসুবিধা হৈছে অশুভ হৈ আছে আগবাঢ়িব পৰা নাই তেতিয়া আপোনালোকে সৰু ল'ৰা ছোৱালীক পায়স খুৱাব তেতিয়া কিন্তু সফল হ'ব সৰু ল'ৰা ছোৱালীক পায়স খুৱালে আৰু চকলেট বা এনেকুৱা বস্তু দিব পাৰে আৰু লগতে সৰু ল'ৰা ছোৱালীক ক'ব পাৰে যে মোক বিবাহৰ কাৰণে আশীৰ্বাদ দিয়ক এনে আশীৰ্বাদ দিব আপোনালোকক ভাল হ'ব বুলি বা কৰ্ম পোৱা নাই আশীৰ্বাদ দিয়ক এনে আশীৰ্বাদ দিব তেতিয়া কিন্তু ভাল হ'ব ভাল ফল লাভ কৰিব আপোনালোকে কৰ্মপ্ৰাপ্তি হ'ব যদি বৃহস্পতি চাওঁ বৃহস্পতি বৰ্তমান আপোনাৰ অশুভ যেহেতু অশুভ স্থানত বহি আছে ষষ্ঠত গোটেই যোৱা বছৰ এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈকে ষষ্ঠতে বহি আছে আৰু এপ্ৰিল মাহলৈকে থাকিব গতিকে এপ্ৰিল মাহলৈকে আপোনালোকে বৃহস্পতি প্ৰতিকাৰ কৰক আপোনালোক গুৰু প্ৰণাম গুৰু মানক যিকোনো ক্ষেত্ৰত গুৰু সন্মান কৰক তেতিয়া কিন্তু ভাল ফল লাভ কৰিব গুৰু প্ৰণাম কৰিব বা আপোনালোক যিকোনো গুৰুক ভোজনি দিব পাৰে ভোজনি গোটেই সহজ নিৰামিষ ভোজনি চাউল মুগৰ দালি আলু বেঙেনা এনেকুৱা চব্জি অলপ দিব পাৰে মিঠাতেল এনেকুৱা দিব পাৰে ৰংগুড়া নিমখ তেতিয়া কিন্তু ভাল ফল লাভ কৰিব নাইবা ঘৰত মাতি আনি আপোনালোকে টিচাৰ বা গুৰুক এনেকৈ খুৱাব পাৰে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব গুৰুৰ কাৰণে যদি আমি চাওঁ শুক্ৰ যিটো অতি শুভ আপোনালোকৰ শুক্ৰ বিশেষ অশুভ নাই অকণমান চাব লাগে অকণমান যদি চাওঁ আমি আপোনালোকৰ অক্টোবৰ নৱেম্বৰত শুক্ৰ কিছু অশুভ থাকিব অক্টোবৰ নৱেম্বৰ শুক্ৰৰ কাৰণে প্ৰতিকাৰ কৰিব ভাল ফল লাভ কৰিব শিৱ মন্দিৰ দৰ্শন কৰিব বহুত শুভ ফল লাভ কৰিব শনি যদি চোৱা যায় শনি অতি শুভ আপোনালোকৰ বৰ্তমান তৃতীয়ত আছে তৃতীয়ত অতি শুভ শুক্ৰযুক্ত শুক্ৰৰ শনি মিত্ৰ তাৰপিছত যাব আপোনাৰ শনি আপোনালোকৰ চতুৰ্থ স্থানত বন্ধু স্থানত অতি শুভ ফল লাভ কৰিব গতিকে বন্ধুৰ পৰা যে কিবা অশান্তি পায় তেতিয়া শনিৰ প্ৰতিকাৰ কৰিব পাৰে যদি আমি চাওঁ ৰাহু যিহেতু আপোনালোকৰ বন্ধু স্থানত আছে বিশেষ অশুভ নাই কিন্তু যদি চোৱা যায় আপোনালোকৰ ভাগ্যস্থানত আছে বৰ্তমান কৰ্মত যদি কিছু বাধা বিঘিনি আহে বুধৰ লগতে প্ৰতিকাৰ কৰিব পাৰে কেতুৰ তেতিয়া ভাল ফল লাভ কৰিব যেহেতু জুন মাহত নৱম স্থানত যাব ভাগ্যস্থানত তেতিয়া আপোনালোকে ভাগ্য যদি কিবা অশুভ হয় গম পায় যে মোক কিবা কাৰণত অকণমানৰ কাৰণে কামবিলাক হোৱা নাই তেতিয়া আপোনালোকে কেতুৰ প্ৰতিকাৰ কৰিব পাৰে গতিকে মই ধুনীয়াকৈ এইখিনি কৈ দিছোঁ গোটেইটা গ্ৰহৰ প্ৰতিকাৰখিনি আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব মাহে মাহে ৰাখিবলৈ পাব আৰু যিকোনো আপোনালোকৰ প্ৰশ্ন কৰিলে মই উত্তৰ দি দিম ধন্যবাদ